বেলেগ বেলেগ ঠাই নলবাৰী ল'ৰাই চাকৰিও কৰে আপোনাক নোখোৱাই ল'ৰাই সব জায়গাতে ভালো শান্তি পাওয়ার শান্তি পাবো শান্তি আছে দিয়া ল'ৰাৰ মাৰ খাই থাকাত কৰি না শান্তি পাবো এতিয়াও চব উঠি দেখা নাপাওঁ মই কাপোৰ এখন দিছোঁ মোৰ ভাবি গৈছিলোঁ কিছু কম ভিতৰত ৱাৰিয়াৰ্ছ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা নলবাৰীৰ চকবজাৰ স্থিত যিখন বৃদ্ধাশ্ৰম আছে তাত আমি আহিছোঁ। আমাৰ যিসকল ইয়াতে বৃদ্ধ আইতা ককা আছে তেখেতসকলক আমি ভোগালীৰ এসাঁজ খুৱাবৰ বাবে মন কৰি আমি আজি ইয়াতে উপস্থিত হৈছোঁ। আচলতে ইয়াতে আহি আমি আইতাসকলৰ লগত এটি মত বিনিময় অনুষ্ঠান কৰিলোঁ আৰু খুবেই মানে দুখ লাগিল। তেখেতসকলৰ জীৱন কাহিনী আমি শুনিলোঁ। তেখেতসকলৰ নিজৰ বোৱাৰী নাতি থকা স্বত্বেও তেখেতসকলে ইয়াতে আছে। কিছুমান আইতাৰ এনেকুৱা পুত্ৰ ভাল চাকৰি কৰাৰ পিছতো তেখেতসকলক আজি এই বিহুৰ দিনটোত যি সময়ত সৈনিকৰ চাকৰি কৰা ল'ৰাসকলেও নিজৰ ঘৰলৈ আহে, সেই সময়ত বৃদ্ধা আইতা ককাসকলে নিজৰ পুত্ৰ বোৱাৰী কিছুমান ওচৰলৈ আছে তেখেতসকলেও হোৱা নাই বা তেখেতসকলক নিবলগীয়া হয় বুলি খুবেই বেয়া লাগিছে। আৰু আজি আমি সকলো ৱাৰিয়াৰ্ছ পৰিয়ালে আমি তেখেতসকলক অলপমান সংগ দিম বুলি তেখেতসকলৰ লগত অলপ মত বিনিময় কৰিলোঁ, অলপ হাঁহি ধেমালি কৰিলোঁ। আহি খুবেই ভাল লাগিছে। তেখেতসকলেও আজি ফূৰ্তি পাইছে, আমাৰ লগত সহযোগ কৰিছে, সকলোৱে নাচিছে, গান গাইছে। গতিকে এনেকৈ আমি যেনেকৈ আজি আহিছোঁ তেখেতসকলৰ ওচৰত, মই এই আহ্বান জনাওঁ সকলোৱে যে দল সংগঠনে মাজে মাজে এনেকুৱা বৃদ্ধাশ্ৰমত আহি তেখেতসকলক সংগ দিয়ে, তেখেতসকলৰ যিটো বোৱাৰীৰ পৰা দূৰত থকা সেইখিনি যাতে তেখেতসকলে আহি পেলাই সেইবোৰ পূৰ্ণ কৰে। আৰু মই এটা কথা জনাব বিচাৰিছোঁ যে আচলতে বৃদ্ধাশ্ৰমটো থাকিবই নালাগে। মোৰ মতেৰে বৃদ্ধাশ্ৰম শব্দটো কিয় লাগে যে পুত্ৰ বোৱাৰীয়ে মাক দেউতাকে নিজৰ সন্তানক 10 মাহ 10 দিন কষ্ট কৰি জন্ম দি গৰ্ভত ৰাখি, গতিকে সেই মাতৃগৰাকীয়ে কিমান মানে কষ্ট কৰি সন্তানক ডাঙৰ দীঘল কৰি সন্তানক লালন পালন কৰে। মই এগৰাকী মাতৃ, মোৰ সন্তানটোৰ কাৰণে যিখিনি কষ্ট কৰোঁ সেই মাতৃগৰাকীও কৰিছিলে এটা সময়ত। গতিকে সেই মাতৃগৰাকীক মই সেইসকল পুত্ৰক আহ্বান জনাব বিচাৰিছোঁ যিসকল পুত্ৰৰ মাতৃ ইয়াতে আছে তেখেতসকলে অন্ততঃ বিহুৰ দিনটোত যদি বিহুৰ দিনকেইটা অন্ততঃ এসাঁজ আনন্দ মনেৰে পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।